যোৱাকালি ঘটনা যে হৈ গ'ল তাৰপিছত এফেক্ট আমি ফ'ৰ্চ মোতায়েন কৰিলোঁ ইয়াত আমি নিজে আহিলোঁ বিজেপি চাৰেও আছে আৰু আমি মানুহৰ লগত কথাও পাতিলোঁ আৰু এতিয়া চিটুৱেশ্যন কণ্ট্ৰলত আছে যোৱা ৰাতি কণ্ট্ৰলত আহিব আৰু এতিয়া মাননীয় মন্ত্ৰীজী আহি কথা পাতিছে ডক্টৰৰ লগত এতিয়া পিচফুল এটা চলিউশ্যন ওলাইছে আৰু আমি এতিয়া মানুহক সেইটোৱে বুজাই আছোঁ চবে নিজৰ নিজৰ ঘৰত যাওঁ কেইটামান মানুহ এতিয়াও আছে আৰু বাকী এনে অঞ্চলটো পিচফুল হৈ আছে ত' উইদিন 1 আৱাৰ আমি কমপ্লিটলি ক্লিয়াৰ কৰাই লওঁ আৰু এতিয়া এনে কোনো ধৰণৰ কোনো উত্তেজনা তেনেকুৱা নাই স্যাৰ দুইটা পইণ্টৰ মাজত মন্ত্ৰীগৰাকী বহা কথা আছিল বা উত্তৰ প্ৰদেশ আৰক্ষী বিষয়া বহা কথা আছিল কেতিয়া সম্ভৱ হ'ব আৰু তাৰপিছত উত্তৰটো কি হ'ব এটা হৈ গ'ল এটা পক্ষৰ লগত অলৰেডি হৈ গ'ল আৰু তাৰ পৰা এইটো কমপ্লিট কৰি এইটো পজিটিভ হৈছে আৰু তাত যি এটা অঞ্চল চলি আছে এইটো উঠাই লোৱা হৈছে আৰু এতিয়া বাকী যি এইফালে যে পাৰ্টি আছে তেওঁলোকৰ লগত এতিয়াহে খানা চাব মিটিংটো আৰু চিটুৱেশ্যন পিচফুল আছে এটা টেনশ্যন আছিলে ভুল বুজাবুজি যি আছিলে আৰু কিন্তু এতিয়া চিটুৱেশ্যন কণ্ট্ৰলত আছে আৰু মই আকৌ মতলব চবক সেইটোৱে আহ্বান জনাম যে আইনৰ ওপৰত আস্থা ৰাখিব লাগে যিখিনি দাবী হ'লেও আইনমতে বিচাৰ হয় আৰু এনেকুৱা উত্তেজিত হৈ পেলাই আইন হাতত তুলি পেলাই ঘৰ ভাঙা সেইখিনি কৰিব নালাগে কেতিয়াও আৰু এতিয়া চবে নিজৰ নিজৰ ঘৰত যাওক আৰু পিছপুলি থাকক সেইটোৱে আলোচনাটো শান্তিপূৰ্ণ হ'ব নেকি শান্তিপূৰ্ণ হ'ব আৰু কেলে যিকোনো সমস্যা হ'লে তাৰ সমাধান ওলাইতো তো সেই ওপৰত আস্থা ৰাখি হিচাপে কথা পাতি আলোচনা হিচাপে কথা ক'ব লাগে আৰু চলুচন উলিয়াব লাগে এইখিনি হৈছে যিসকল প্ৰতিবাদ কৰি আছে তেওঁলোকে কৈছে যে BNS টো লগাইছে 163 নদীৰ এইটো পাৰে অনা কাৰ্বি যিসকল আছে তেওঁলোকৰ পৰ্যন্ত লগোৱা হৈছে আৰু যিসকলে কাৰ্বিসকল আছে তেওঁলোকৰ ভাগে লগোৱা হোৱা নাই মূলতে কিহৰ কাৰণে তেনেকুৱা হোৱা হৈছে বুলি যোৱাকালিৰ ঘটনা কি হ'ল এতিয়া প্ৰথমটো আমাৰ দায়িত্বটো হ'ল আমি চিটুৱেশ্যনটো কণ্ট্ৰল কৰোঁ যিহেতু চব পক্ষৰ মানুহ গৈ পেলাই আৰামত আপোনাৰ ভয়মুক্ত বাতাবৰণত গৈ পেলাই থাকিবলৈ পাৰে সেইটো যোৱাকালি সন্ধিয়াৰ পৰা আমি কৰিব পাৰিছোঁ যোৱাকালি সন্ধিয়াৰ পিছত কোনো মাৰপিট কোনো ঘটনা হোৱা নাই আৰু এতিয়া তাৰপিছত কালি কি হৈ গ'ল সেইখিনি এতিয়া তদন্ত হ'ব প্ৰতিবাদকাৰী দাবী যি উত্থাপন কৰিছে সেই দাবীৰ ওপৰত কেনেকুৱা দাবী তেওঁলোকৰ যি আছিলে এইটো মতলব যোৱাকালি যি ঘটনা হৈ গ'ল আৰু যি ডেমেজ হৈছে এইটো চৰকাৰৰ তৰফৰ পৰা যি ব্যৱস্থা কৰিবলগীয়া আছে চৰকাৰে কৰিব এইখিনি আৰু আমাৰ নিৰাপত্তা দিয়াটো আমি যোৱাকালিৰ পৰা কমপ্লিট কৰিহে দিছোঁ কোনো ঘটনা হোৱা নাই তাৰপিছত এই যে যিটো প্ৰতিবাদকাৰী যিটো ঘটনা সংঘটিত হ'ল তৃতীয় শক্তি থকাৰ কথা কৈ আছে যে তৃতীয় শক্তি এটা আছে যিটোৱে নেকি উচতাই দিয়ে এই ঘটনা নিশ্চয় কেলে এইটো বিভিন্ন ঠাইত আমি বাৰে বাৰে দেখি আছো যে যিমান ঘটনা হ'ব লাগে যিমান কণ্ট্ৰল হৈ যাব লাগে তাতকে বহুত বেছি হৈ যায় তো নিশ্চয় তৃতীয় শক্তিবিলাকো তেনেকুৱা আছে যি য'ত ত'ত ঘটনাটো বাঢ়ি যাওক অশান্তি পৰিৱেশ এটা হওক তেনেকুৱা বাৰে বাৰে এটেম্প লৈ আছে সেইখিনিতো আছে সেইকাৰণে মই সচেতন ৰাইজক সেইটো আকৌ অনুৰোধ জনাম যে আইনৰ ওপৰত আস্থা ৰাখি আৰু যি আছে কথা পাতি চলুচনটো উলিয়াব লাগে সেই লাইনত চবে আগবাঢ়িব লাগে কিমান আৰক্ষী মোতায়েন কৰা হৈছে ছাৰ ডিটেইলছটো এতিয়া নিদিওঁ কিন্তু যিমান কৰিবলগীয়া হয় তাৰ